সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰ লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আয়ুষ বৰঠাকুৰে। নাজিৰাৰ চানবছা সন্দিকৈ গাঁৱৰ আয়ুষ বৰঠাকুৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ গুৰুকুলৰ পৰা ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে। আয়ুষ বৰঠাকুৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৈনিক প্ৰায় ৭ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। অধ্যয়নৰ সমান্তৰালকৈ ছাত্ৰজনে চিত্ৰ অংকনৰ প্ৰশিক্ষণো গ্ৰহণ কৰি আহিছে। আয়ুষে এই সফলতাৰ কৃতিত্ব পিতৃ-মাতৃৰ লগতে শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক আৰু শিক্ষয়িত্ৰীক দিয়ে। আগন্তুক দিনত দেশৰ এজন সুনাগৰিক হোৱাৰ চেষ্টা কৰিব আৰু উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত অধ্যয়ন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মই নাজিৰা চানবছা সন্দিকৈ গাঁৱত থাকোঁ আৰু আজি HSLC ৰিজাল্টত মই আজি 95.2% পাবলৈ সক্ষম হৈছোঁ। মই গুৰুকুল নাজিৰাৰ পৰা এক্সাম দিছিলোঁ HSLC আৰু এইটোৱে ক'ম যে মোৰ ৰিজাল্টৰ মেইন ক্ৰেডিট ফাৰ্ষ্টলি মোৰ মা আৰু মোৰ পাপা, এওঁলোককে মই মেইন দিম। কাৰণ তেওঁলোকে কি কৰিলে মোৰ হাৰ্ডৱৰ্কটো মোৰ হাৰ্ডৱৰ্কৰ লগতে মাও কষ্ট কৰিলে দিন ৰাতি, পাপাও কষ্ট কৰিলে দিন ৰাতি আৰু তাৰে আজি এইটো পে অফ হৈছে। মোৰ ৰিজাল্টটোৱে আজি এই গোটেই বছৰটো ৰিজাল্টৰ পে অফ। আৰু লগতে মই ধন্যবাদ জনাম মোৰ শিক্ষাগুৰুসকলক, মোৰ ছাৰসকলক, মোৰ মেডামসকলক, কাৰণ তেওঁলোকেও মোক আগবাঢ়ি যাবলৈ একদম মটিভেট কৰিলে। আৰু লগতে মই এইটো কথাই ক'ম যে ভৱিষ্যতে যেন মই এজন ভাল নাগৰিক হ'ব পাৰোঁ, তাৰ কাৰণে মই চবকে ধন্যবাদ। খুব সুখী হৈছোঁ। সি সৰুৰ পৰাই মই চিনচিয়াৰ আৰু সকলোকে সন্মান ৰাখি সি কথা ক'ব জানিছিলে আৰু মৰম চেনেহৰ মাজত আমি ডাঙৰ দীঘল কৰিছিলোঁ। সি ভালকৈ পঢ়া শুনা কৰিছিলে, খুব ভাল লাগিছিলে। সি যে এটা ভাল ৰিজাল্ট কৰিব আমি আগতেই জানিছিলোঁ। খুব সন্তোষ, তাক লৈ আমি গৌৰৱান্বিত। মইতো খুব সন্তোষ পাইছোঁ ৰিজাল্টটো পাই পেলাই। মই ধৰক ইমানটো মই ভবা নাছিলোঁ যে ইমানখিনিলৈকে পাব, কিন্তু যিমানটো এচিভ কৰিছে সি ভালেই কৰিছে আৰু আগন্তুক দিনত যাতে ইয়াতকৈ আৰু ভাল ফল হয়, সি নিজকে যাতে ভালকৈ সংস্থাপন দিব পাৰে, এইটোৱে মোৰ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু পঢ়াটো কেনেকুৱা কৰিছিলে? পঢ়াটো সি নিতৌ পঢ়িছিলে, আপোনাৰ ধৰক একেবাৰে কণ্টিনিউৱাছলি বুলি ক'ব নোৱাৰি। এতিয়া ধৰক সি 2 ঘণ্টা 3 ঘণ্টা পঢ়ে, তাৰপৰা ব্ৰেক এটা লয়, তাৰপৰা আকৌ পঢ়ে, তেনেকৈ কৰি নিতৌ সি 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলে। নিতৌ 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলে পৰীক্ষাৰ আগতহে দেই। তাৰ আগততো অলপ কম আছিলে, কাৰণ স্কুল যেতিয়া হেৰি হৈছে তেতিয়া কম আছিলে অলপ পঢ়াটো। পঢ়াৰ লগতে আৰু কিবা কিবি তাৰ অন্যান্য সি ডিপ্ল'মা লৈছে, আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্ট, এইবিলাক আৰ্টৰ ড্ৰয়িঙত সি ডিপ্ল'মা পালে। এতিয়া আৰু 2 ইয়াৰ্ছৰ এটা ক'ৰ্চ কৰি আছে ডিপ্ল'মাৰ ওপৰত, কি কয় কনডেন্স ক'ৰ্চ এটা কৰি আছে এইটো আৰু 2 বছৰ। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতত আৰু তাৰ মুঠতে এটাই কথা, আৰু সি ভালকৈ এটা ভাল মানুহ হওক, তাৰ নিজৰ জীৱনটো সি ভালকৈ সংস্থাপন দিয়ক, এটা ভাল হেৰি হওক, সেইটোৱে আৰু। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।